যেটোটো বিয়নি মেলৰ কথা নহয় মোৰ, কাৰণ এইটো এটা হেৰি প্ৰক্ৰিয়া হয়। এনকুৱাৰী চলি আছে, ছিংগাপুৰৰ পৰা এনকুৱাৰী হৈছে, অসমত SIT গঠন কৰি দিয়া হৈছে। গোটেই দিশবোৰ চালি যাই তেওঁলোকে কথাখিনিতো ক'ব লাগিব ন। এতিয়া অকল এটা শব্দ আহিলেতো বুজি নাপাম, কি কাৰণত কোৱা হৈছে, কেলে কোৱা হৈছে, কি প্ৰমাণ আছে, কি সাক্ষ্য আছে, আটাইখিনি গম পোৱাৰ পিছত আমাৰ কথাটো পৰিষ্কাৰ হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈছে যে হত্যা কৰা হৈছে, তেখেতে হয়তো কিবা গম পাইছে যিবোৰ আমি গম নাপাওঁ। গতিকে মই মন্তব্য দিয়াটো উচিত বুলি ভবা নাই, কিন্তু আমি ধৈৰ্য ধৰিছোঁ। SITৰ ৰিপৰ্টটো ৰাজহুৱা হওক বা ছিংগাপুৰ আৰক্ষীৰ যিটো ৰিপৰ্ট সেইটো ৰাজহুৱা হওক। তাৰপিছত আমি চাম যে কথাবোৰ তেখেতসকলে যিবোৰ কথা কৈছে সেইবোৰ কথাৰ সাক্ষ্য প্ৰমাণে কি কৈছে বা আমি বুজি কি ভাবিছোঁ। গতিকে সেই কথাবোৰ আহিব, অকল মোৰ বুলি নহয়, প্ৰত্যেকজন অসমীয়াই নিজস্ব এটা দৃষ্টিভংগী আছে। কিন্তু যিটো বিচাৰ প্ৰক্ৰিয়াৰ যিটো দৃষ্টিভংগী বা এনকুৱাৰীৰ যিটো অনুসন্ধানৰ যিটো আউটকাম আহিছে, ইমানবোৰ মানুহৰ লগত কথা বতৰা পাতি বা তাৰ ছিংগাপুৰ CCTV কি ওলাইছে, হোটেলৰ CCTVত কি ওলাইছে, ৰুমত কি ওলাইছে। গতিকে এই গোটেই কথাবোৰ লৈ এটা যেতিয়া সিদ্ধান্ত আহিব, সেইটো পিছতহে আমি মন্তব্য দিম। তাৰ আগত আমি আচলতে ক'বলগীয়া মানুহে নহয়, নকওঁ বুলি কোৱাতকে আমি ক'বলগীয়া মানুহে নহয়। তাৰ আগত আমি খালি অপেক্ষা কৰিছোঁ এই নিৰ্দিষ্ট দিনটোলৈ, যিটো দিনত আমি কথাখিনি গম পাম, তাৰ পিছতহে আমি ক'ম।